নমস্কাৰ এতিয়া সময় বাজিছে 9:10 আমি উপস্থিত আছোঁ আমাৰ খেৰজান ঢেকেজান ৰাজহুৱা বিহুতলী প্ৰাংগণত ইয়াত উপস্থিত থকা এটাই উদ্দেশ্য হৈছে অহা কালিলৈ আমাৰ খেৰজান ঢেকেজান ৰাজহুৱা ৰংগমঞ্চৰ খেলপথাৰ প্ৰাংগণত এখনি ক্ৰিকেট খেল টুৰ্ণামেণ্ট আমাৰ গোৰ্খা ছাত্ৰ সন্থাই আয়োজন কৰিছে। গতিকে উক্ত খেলখনত যিহেতু ফিল্ডখন সজাবৰ কাৰণে তথা আমাৰ কমিটি এটা হল থাকে, কমিটি যিটো আমাৰ সকলো আমাৰ উদ্যোক্তাসকল থাকিব। গতিকে আমাক এটা অৰ্ডাৰ কৰিলে যে কিবা এটা বনাই দিব লাগে ভালকৈ অলপ সুন্দৰকৈ। গতিকে তাকে আমি দিনৰ সময়টো নাপালোঁ, তাকে আমি ৰাতি এয়া আৰম্ভ কৰিব লৈছোঁ। আমাৰ ল'ৰাকেইজনে ইতিমধ্যে কাম কাজত লাগি গৈছে। সময়টো যিহেতু বহুত দেৰি হৈ গ'ল। এয়া মিণ্টু আছে, কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা? ভাল লাগিছে। কাইলৈ খেলৰ কাৰণে পাগলা আছোঁ, ক্ৰিকেটৰ কাৰণে। হয়, কাইলৈ খেলিবৰ কাৰণে জইন কৰিছা নাই? জইনিং আছে কাইলৈ। আচ্ছা, আৰু এনেকুৱা ধৰণৰ এটা মুহূৰ্তত তুমি যে বনাব পাৰিছা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। সেইটোৱে এইটো তাকে ক'লোঁ। আৰু বাকীকেইজনক কৈছোঁ যে বনাব পাৰি অত্যন্ত সুখী হৈছে। এতিয়া বৰ্তমান আমাৰ 9:20 হৈছে। তথাপিও আমি দিনতো নিজৰ কামবোৰ কৰিবলগীয়া হৈছে। তাৰ মাজতে আমি এই যিটো আমি দায়িত্ব ল'লোঁ আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত, যিটো আমাৰ আনুষ্ঠানিকভাৱে সপ্তাহজোৰা হ'ব পাৰে খেলখনি, আমি দায়িত্ব ল'লোঁ যেতিয়া একেবাৰে সময়ে তাকৰ। গতিকে আমি আৰম্ভ কৰি আছোঁ। এয়া অলপ পাছতে আপোনালোক সম্পূৰ্ণ কেনেদৰে আমি নিৰ্মাণ কৰিম বা কেনেদৰে আমি তেখেতসকলক আমি কাইলৈ হেণ্ডঅভাৰ কৰিব পাৰিম তাকে আমি আপোনালোক দেখাব চেষ্টা কৰিম। তাৰ মাজতে আমাৰ স্থানীয় যুৱক আছে, তেখেতসকলৰ পৰা আমি দুআষাৰ জানিব চেষ্টা কৰোঁ। যিহেতু আমাৰ ওচৰলৈ আহিলা, যে কাম কৰি থকা দেখি আহিলা, হয় নাই? তোমালোকৰ ঘৰৰ ওচৰতে হয়। এতিয়া মানে কি ক'বা আমাৰ দৰ্শকক তথা শুভাকাংক্ষীসকলক? আমি ধন্যবাদ ইমান ৰাতি মানে হেৰি কৰিছে আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে তেখেতক ধন্যবাদ জনাইছে। আমাৰ এখন খেলৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজৰ নামো হ'ব তেখেতৰ গাঁৱৰ ল'ৰা ছোৱালীৰ কাৰণে উৎসাহ বাঢ়িব। হয়, মানে খেলখনেই ইয়াত আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ পতা এটাই উদ্দেশ্য হৈছিলে যে আমাক কোৱা মতে আমি জনাত তেখেতসকলে ইয়াৰ আমাৰ অঞ্চলটোত যিটো পিছপৰা বুলি ক'ব লাগিব, কিন্তু সমান্তৰালভাৱে আজিকালি আমাৰ উঠি অহা প্ৰজন্মই খেলৰ প্ৰতি যাতে তেখেতসকলে অনুপ্ৰেৰণা পায়, তাকে এই খেলখনি তেখেতসকলে অনুষ্ঠিত কৰিছে আমাৰ ইয়াতে। আমি এই থ্ৰুৱেদি এই ভিডিঅ'টোৰ যোগেদি আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এখন খেল তেখেতসকলে সুন্দৰকৈ আয়োজন কৰে। আৰু তোমাৰ মুখৰ পৰা কিবা এটা কোৱা, যিহেতু খেলখন আৰম্ভ হ'ব কাইলৈৰ পৰা, কি ক'বা আমাৰ দৰ্শকসকলক আহিবলৈ খেলিবলৈ? নহয়, এতিয়া যোন জাগাত এতিয়া আপুনি কৈ আছে এতিয়া ভালেই হ'ল। এতিয়া আমাৰ হেৰি ক'ব গ'লে এতিয়া মই ইমান ক'বলৈ মানে বিচৰা নাই নে নোৱাৰা কথা ইমান হয় নহয়? একো নাই বাৰু, তুমি যে আহি আমাক থাকি দিছা, যে সাহস দিছা, তাকে ধন্যবাদ জনাইছোঁ। ঠিক আছে, সকলোৱে আহি ইয়াত যোগদান কৰিবা। হয়, খেলখনি মানে সাফল্যমণ্ডিত তেতিয়াহে হ'ব। কাৰণে পাৰ হৈ যোৱাকৈ ঠিকে আপোনালোকে সহায় কৰিব সকলো ৰাইজৰ কাৰণে। মানে তুমি আহিবলৈ মানে আশা কৰিছা, অনুৰোধ কৰিছা। তোমালোকৰ নামকেইটা কৈ দিয়া, নামটো কৈ দিয়া। মোৰ নাম শ্ৰী ভাৰত চেত্ৰী। আৰু তোমাৰ? নিখিল তাঁতী। থেংক ইউ তোমালোকে দেই, আমাক ইমান সময় দিয়াৰ কাৰণে। যিহেতু ঠিক আছে, এয়া দেখুৱাই দিছোঁ সম্পূৰ্ণ পৰিৱেশটো। আমি যাত্ৰা আৰম্ভ কৰিছোঁহে, আৰু হয়তো আমাৰ 11, 12, 1 বাজি যাব পাৰে, আমি নাজানো কিমান সময় লাগিব। আজি আমাৰ ভাইটিকেইজনো অলপ কম হৈছে, যিহেতু দিনত কাম চলি থাকিলে। এয়া আমাৰ গাড়ীবোৰ আছে, এয়া সম্পূৰ্ণ পৰিৱেশ দেখুৱাই থাকিম আমি, কেনেদৰে ডেক'ৰেশ্যন দিম, কেনেদৰে বনাম। এয়া যাত্ৰা আৰম্ভ হৈছে, আৰু মাটিটো খান্দোতে বহুত কষ্ট পাইছে বোলে। এয়া আমাৰ কি হাতিয়াৰ লৈছে চাওক, এয়া দেখাবতো লাগিবই। কেনেকুৱা তোমালোকে কি দাহে উলিয়াই দিয়া নেকি মাটিবোৰ? কেলে মাটিটো কি? আচ্ছা, মাটিটো টান হয় না। এতিয়া কি কৰিব, উপায় নাই। এখন ফাং আনিলোঁ, যিহেতু আমাৰ ঘৰৰ পৰা সদূৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হ'ব, কিন্তু তথাপিও আমি কামটো কৰিবই লাগিব। একো নাই, দাহে খান্দিবলগীয়া হৈছে। থেংক ইউ। অলপ পাছত আকৌ নেক্সট ভিডিঅ' লৈ আমি গৈ আছোঁ। ঠিক আছে।